Hi friends, welcome to TR Study Channel. আজি আমি আলোচনা কৰিম যিসকল ছাত্ৰ ছাত্ৰী থাৰ্ড সেমিষ্টাৰ আৰু ফিফ্থ সেমিষ্টাৰত অধ্যয়ন কৰি আছে সেইসকলৰ কাৰণে এইটো ভিডিঅ' কাৰণ থাৰ্ড সেমিষ্টাৰ আৰু ফিফ্থ সেমিষ্টাৰ ষ্টুডেণ্টসকলৰ এডমিশ্যনৰ যিটো ডেট ইতিমধ্যে আহি গৈছে তো সম্পূৰ্ণৰূপে কি কৈছে এইটো নটিছত আমি সম্পূৰ্ণৰূপে আলোচনা কৰিম। তো আপুনি যদি এজন থাৰ্ড সেমিষ্টাৰ আৰু ফিফ্থ সেমিষ্টাৰ ষ্টুডেণ্ট হয় নিশ্চয় ভিডিঅ'টো শেষলৈকে চাব আৰু আমাৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু বি কমৰ যদি ষ্টুডেণ্ট হয় নতুন ফাৰ্ষ্ট ছেমিষ্টাৰৰ যদি এইবাৰ এডমিশ্যন লৈছে আপুনি যদি ভিডিঅ'টো চাই আছে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। বিভিন্ন ধৰণৰ আপোনালোকৰ অধ্যয়নৰ সহায় হোৱাকৈ বিভিন্ন ধৰণৰ কুৱেশ্যন পেপাৰ বিভিন্ন ধৰণৰ নোটছ আমি এইটো চেনেলত দি থাকিম। তো আপোনালোকেও চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ভিডিঅ'টো চাওক কি কৈছে নটিফিকেশ্যনত। গভৰ্ণমেণ্ট অফ আছাম Office of the Director of Higher Education of Assam Kahilipra Guwahati. তো নোটিফিকেশ্যনটো আমি চাওঁ কি কৈছে। First to the decision of the core committee for the admission process and with approval of competent authority the following direction are hereby issued for UG third and fifth semester admission. মানে কৈছে নামভৰ্তি প্ৰক্ৰিয়াৰ বাবে মূল সমিতিৰ সিদ্ধান্ত অনুসৰি আৰু যোগ্য কৰ্তৃপক্ষৰ অনুমোদন সাপেক্ষে UG আণ্ডাৰ গ্ৰেজুৱেট তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ নামভৰ্তিৰ বাবে তলত দিয়া নিৰ্দেশসমূহ জাৰি কৰা হৈছে। তলত যিবিলাক নিৰ্দেশনা আছে সেইবিলাক জাৰি কৰা হৈছে। 1 নম্বৰ 2 নম্বৰ কি নিৰ্দেশ দিছে সেইবিলাক মানিব লাগিব আৰু সেই অনুসৰি আপোনালোকৰ নামভৰ্তি প্ৰক্ৰিয়াটো কৰা হ'ব। তো 1 নম্বৰ কি কৈছে আমি চাওঁ। দ্য এডমিশ্যন প্ৰচেছ ফৰ UG থাৰ্ড and fifth semester students seeking renewal in the same college shall be carried out by the concerned college themselves and completed within 31 August 2025. The summer enrollment number for both third and fifth semester must be used to ensure data equivalence. তো এইটো মানে কি কৈছে আমি কওঁ যে একেখন মহাবিদ্যালয়ত নৱীকৰণ বিচৰা UG তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ প্ৰক্ৰিয়া সংশ্লিষ্ট মহাবিদ্যালয়সমূহ নিজেই কৰিব আৰু 31 আগষ্ট 2025 ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। নামভৰ্তিৰ প্ৰক্ৰিয়াটো 31 আগষ্ট 2025 আগতে সম্পূৰ্ণ কৰিব লাগিব। তথ্য স্বকীয়তা নিশ্চয় কৰিবলৈ সমৰ্থ নামভৰ্তিৰ নম্বৰ তৃতীয় স্মাৰ্ট পৰ্টেলত যিটো আপোনালোকৰ এনৰোলমেণ্ট নম্বৰ আছে সেই নম্বৰটো তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ দুটাৰ বাবে ব্যৱহাৰ কৰিব লাগিব। যেটো আপোনালোকৰ ফাৰ্ষ্ট সেমিষ্টাৰ সেকেন্ড সেমিষ্টাৰ এনৰোলমেণ্ট নম্বৰ যেটো স্মাৰ্ট পৰ্টেল ইউজ কৰিছে সেইটো তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ বাবে সেইটো ইউজ কৰিব লাগিব। 2 নম্বৰ যেটো আছে সেইটো কি কৈছে চাও। আফটাৰ completion the process necessary student data including fees waiver details as applicable must be uploaded in the smart portal. মানে কৈছে প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত যেটা আপোনালোকৰ এনৰোলমেণ্ট নম্বৰটো মতে এইটো প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত প্ৰযোজ্য অনুসৰি মাচুল ৰেহাই বিৱৰণকে ধৰি প্ৰয়োজনীয় ছাত্ৰ ছাত্ৰীৰ সম্পূৰ্ণ পৰ্টেলত আপলোড কৰিব লাগিব। মাচুলে হওক বা যিকোনো ধৰণৰ আপোনালোকৰ যিকোনো ধৰণৰ প্ৰয়োজনীয় তথ্য আছে সেইখিনি স্মাৰ্ট পৰ্টেলত সঠিক সময়ত আপলোড কৰিব লাগিব। 3 নম্বৰ এডমিশ্যন আণ্ডাৰ দ্য ফি ৱেইভাৰ স্কিম ফৰ দ্য both third and fifth semester are completely free. No fees of any kind are to be collected under this scheme. Private institute and venture college are included from fees waiver scheme. মানে আপোনাৰ কৈছে যে তৃতীয় আৰু পঞ্চম দুটা ষান্মাসিকৰ বাবে মাচুল ৰেহাই আঁচনিৰ অধীনত নামভৰ্তি সম্পূৰ্ণ বিনামূলীয়া। মাচুল ৰেহাই আঁচনি যেটো আছে হেটোৰ অধীনত আপুনি যদি নামভৰ্তি কৰে যদি আপোনাৰ গভৰ্ণমেণ্ট কলেজ হয় তেনেহলে আপোনাৰ এডমিশ্যন ফিজ দিব নালাগে ফ্ৰী হেটো। আৰু যদি আপুনি কোনো ব্যক্তিগত প্ৰতিষ্ঠান আৰু ভেঞ্চাৰ কলেজসমূহ অধ্যয়নৰত তেতিয়াহলে আপোনালোকৰ ৰেহাই আঁচনিৰ পৰা আপুনি বাদ দিয়া হৈছে। আপোনাক হেতু যেটো কলেজে যেটো নিৰ্ধাৰিত ফিজ দিব হেতু দিব লাগিব। কলেজৰ অধীনত আপোনালোকে হেতু কলেজে যেনেকুৱা ধৰণৰ ফিজ এটা ৰাখে তো সেই হিচাপতে ৰাখিব লাগিব দিব লাগিব। মানে গভৰ্ণমেণ্টৰ যিসকল অধ্যয়ন কৰি আছে সেইসকলক ফ্ৰী আৰু ভেঞ্চাৰ আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ পৰা হলে ফিজ এটা দিব লাগিব। 4 নম্বৰ কি কৈছে দ্য এডমিশ্যন fee for third fifth semester shall remain the same as that charged earlier for the third fifth semester and will continue unchanged throughout the duration of course. Does not apply to private venture ACIS. মানে আপোনাৰ কৈছে যে
তৃতীয় আৰু পঞ্চম ষান্মাসিকৰ নামভৰ্তিৰ মাচুল তৃতীয় পঞ্চম ষান্মাসিকৰভাৱে আগতে লোৱাৰ দৰে থাকিব আৰু পাঠ্যক্ৰম সমগ্ৰ সময়ছোৱাত অপৰিৱৰ্তিত হৈ থাকিব। ব্যক্তিগত ভেঞ্চাৰ উচ্চ প্ৰতিষ্ঠানসমূহৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। মানে যিটো আপোনালোকৰ আগতে ফিজ লোৱা হৈছিল তেনেধৰণৰে থাকিব, কিন্তু যি ব্যক্তিগত তেনেধৰণৰ ফিজটো লোৱা হ'ব আৰু পাঠ্যক্ৰম সময়ছোৱাত অপৰিৱৰ্তিত হৈ থাকিব আৰু ভেঞ্চাৰৰ ক্ষেত্ৰত এইটো প্ৰযোজ্য নহয়। 5 নম্বৰ যিটো আছে সেইটো চাওক। Upon completion of admission, all student data including hostel admission and applicable fees waiver information must be uploaded in the smart portal by concerned institution. This notification issued for the strict compliance by the participating colleges and universities and shall come into effect immediately. মানে নামভৰ্তিৰ সম্পূৰ্ণ হোৱাৰ পিছত হোষ্টেল নামভৰ্তি আৰু প্ৰযোজ্য মাচুল ৰেহাই তথ্যকে ধৰি সকলো ছাত্ৰ ছাত্ৰীৰ তথ্য সংশ্লিষ্ট প্ৰতিষ্ঠানসমূহে স্মাৰ্ট পৰ্টেলত আপলোড কৰিব লাগিব। এই অধিসূচনা অংশগ্ৰহণকাৰী সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয় কঠোৰভাৱে পালন কৰাৰ বাবে জাৰি কৰা হৈছে আৰু ই তৎক্ষণাত কাৰ্যকৰী হ'ব। তো এইখিনি আছিল নটিচটো। আপোনালোকে যদি নামভৰ্তি মানে আপোনালোকৰ 31 আগষ্টৰ আগতে কৰিব লাগিব। গভৰ্ণমেণ্ট কলেজৰ যিটো নামভৰ্তি কৰা হ'ব সেইটো তাত ফ্ৰী হ'ব আৰু ভেঞ্চাৰ বা ব্যক্তিগত প্ৰতিষ্ঠানসমূহৰ যদি অধ্যয়ন কৰি আছে তেনেহ'লে কিবা এটা ফিজ এডমিশ্যন ফিজ ল'ব। তো এইখিনি আছিল আজিৰ ভিডিঅ'। যদি ভিডিঅ'টো ভাল পালে নিশ্চয় ছাবস্ক্ৰাইব কৰিব আৰু যদি নতুনকৈ BA BSc ফাৰ্ষ্ট ছেমিষ্টাৰৰ ষ্টুডেণ্ট হয় দেন চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ অধ্যয়নত বিভিন্ন ধৰণৰ সহায় আমি কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ।